আবেগিক হোৱা পৰিলক্ষিত হৈছে জিতেন্দ্ৰ ডাঙৰীয়া। আমি সম্ভৱ হ'লে অকণমান বাৰ্তা আজিৰ দিনটোত সকলোৱে আবেগিক হৈছে, কিন্তু তাৰ মাজতো আমি সাহস কৰি কথা পতাৰ চেষ্টা চলাইছোঁ। এই যিটো স্ক্যানাৰ এতিয়া জনতাৰ কাৰণে এভেইলেবল কৰি দিয়া হৈছে, এটা সময় যিহেতু আপুনি ইয়াতে আছে ব্যৱহাৰ কৰক, আপোনালোকৰ আন্তৰিকতা প্ৰকাশ কৰক, এতিয়া স্বাধীনতাৰ সপোন দেখি সকলোকে মৰম কৰিব, আপোনালোকে নিজেও সেইটো ব্যৱহাৰ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। জাতি শিল্পী আছিল, শুভাকাংক্ষীও বহুত আহ্বান জনালে জাতিটোক, সময়ত বুজি নুঠিলে জাতিটোৱে। আজি নিহক বুজিছে, বহুত আক্ষেপ কৰিছিল যে গোটেই অসম গঢ়িলোঁ, অসমীয়া বিচাৰি নেপালোঁ, এইদৰে আক্ষেপ কৰিছিল। আমি অসমীয়া হ'বলৈ কাহানি চেষ্টা নকৰিলোঁ। কোনোবা আহোম হ'লোঁ, কোনোবা মৰাণ হ'লোঁ, কোনোবা মটক হ'লোঁ, অসমীয়া নহ'লোঁ। আজি ৰাজীৱৰ মৃত্যুত অসমীয়া হিচাপে আমি সকলো ঐক্যবদ্ধ হৈছোঁ। অসমীয়া হিচাপে আজি ইয়াত সকলো সমবেত হৈছে। টুপচিঙা পথাৰ এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। আমি আশা কৰিম টুপচিঙাৰ পৰাই জাতীয়তাবোধৰ পুনৰ উত্থান ঘটক আৰু জাতিটোক সুৰক্ষিত কৰক। আৰু শিল্পীগৰাকীক জীয়াই ৰাখিবৰ বাবে আমি আৰু কি আমাৰ কৰণীয় আছে? আচলতে কেৱল প্ৰতিমূৰ্তি স্থাপন কৰি বা শ্ৰদ্ধাঞ্জলি জনাই বছৰে বছৰে তেখেতৰ স্মৃতিচাৰণ সভা পাতিলেই জাতিটো নেবাচে। জাতিটোক বচাবৰ কাৰণে ৰাজীৱে গীতেৰে যিখিনি কথা কৈ গৈছিল, সেই কথাখিনি যদি আমি আখৰে আখৰে পালন কৰোঁ, তেতিয়াহ'লে জাতিটো উদ্ধাৰ হ'ব। ৰাজীৱৰ গীতবিলাক সকলোকে অনুভৱ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে শুনক আৰু সেই গীতৰ মাজেৰে কি ক'বলৈ বিচাৰিছিল এই কথাখিনি অনুভৱ কৰক। কৈছোঁ নহয়, সেই গীতেৰে প্ৰত্যেকটো কথাই সেই গীতেৰে কৈ গৈছে। গতিকে সেই গীতখিনি কথাখিনি যদি অসমৰ ৰাইজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে জাতিটোৰ মংগল হ'ব। আবেগিক হোৱা পৰিলক্ষিত হৈছে জিতেন্দ্ৰ ডাঙৰীয়া। আমি সম্ভৱ হ'লে অকণমান বাৰ্তা আজিৰ দিনটোত সকলোৱে আবেগিক হৈছে, কিন্তু তাৰ মাজতো আমি সাহস কৰি কথা পতাৰ চেষ্টা চলাইছোঁ। এই যিটো স্ক্যানাৰ এতিয়া জনতাৰ কাৰণে এভেইলেবল কৰি দিয়া হৈছে, এটা সময় যিহেতু আপুনি ইয়াতে আছে ব্যৱহাৰ কৰক, আপোনালোকৰ আন্তৰিকতা প্ৰকাশ কৰক, এতিয়া স্বাধীনতাৰ সপোন দেখি সকলোকে মৰম কৰিব, আপোনালোকে নিজেও সেইটো ব্যৱহাৰ কৰিব বুলি মই অনুৰোধ কৰিছোঁ। জাতি শিল্পী আছিল, শুভাকাংক্ষীও বহুত আহ্বান জনালে জাতিটোক, সময়ত বুজি নুঠিলে জাতিটোৱে। আজি নিহক বুজিছে, বহুত আক্ষেপ কৰিছিল যে গোটেই অসম গঢ়িলোঁ, অসমীয়া বিচাৰি নেপালোঁ, এইদৰে আক্ষেপ কৰিছিল। আমি অসমীয়া হ'বলৈ কাহানি চেষ্টা নকৰিলোঁ। কোনোবা আহোম হ'লোঁ, কোনোবা মৰাণ হ'লোঁ, কোনোবা মটক হ'লোঁ, অসমীয়া নহ'লোঁ। আজি ৰাজীৱৰ মৃত্যুত অসমীয়া হিচাপে আমি সকলো ঐক্যবদ্ধ হৈছোঁ। অসমীয়া হিচাপে আজি ইয়াত সকলো সমবেত হৈছে। টুপচিঙা পথাৰ এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। আমি আশা কৰিম টুপচিঙাৰ পৰাই জাতীয়তাবোধৰ পুনৰ উত্থান ঘটক আৰু জাতিটোক সুৰক্ষিত কৰক। আৰু শিল্পীগৰাকীক জীয়াই ৰাখিবৰ বাবে আমি আৰু কি আমাৰ কৰণীয় আছে? আচলতে কেৱল প্ৰতিমূৰ্তি স্থাপন কৰি বা শ্ৰদ্ধাঞ্জলি জনাই বছৰে বছৰে তেখেতৰ স্মৃতিচাৰণ সভা পাতিলেই জাতিটো নেবাচে। জাতিটোক বচাবৰ কাৰণে ৰাজীৱে গীতেৰে যিখিনি কথা কৈ গৈছিল, সেই কথাখিনি যদি আমি আখৰে আখৰে পালন কৰোঁ, তেতিয়াহ'লে জাতিটো উদ্ধাৰ হ'ব। ৰাজীৱৰ গীতবিলাক সকলোকে অনুভৱ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে শুনক আৰু সেই গীতৰ মাজেৰে কি ক'বলৈ বিচাৰিছিল এই কথাখিনি অনুভৱ কৰক। কৈছোঁ নহয়, সেই গীতেৰে প্ৰত্যেকটো কথাই সেই গীতেৰে কৈ গৈছে। গতিকে সেই গীতখিনি কথাখিনি যদি অসমৰ ৰাইজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে জাতিটোৰ মংগল হ'ব।